আচলতে হৈছিল কি? মানুহে সকলোৱে ভাবি আছে যে জুবিন দা স্কুবা ডাইভিঙৰ কাৰণে মৃত্যু হ'ল সাগৰৰ পাৰত, সাগৰৰ পানীৰ তলত মৃত্যু হ'ল বুলি সকলোৱে কৈ আছে। কিন্তু আচলতে হৈছিল কি? এইটো মানুহৰ সকলোতকৈ ডাঙৰ প্ৰশ্ন, হয়নে? মই আজি আপোনালোকক ক'ম হৈছিল কি আচলতে ঘটনাটো। কমপ্লিট আপোনালোকে ভিডিঅ'টো চাই থাকক, মই সকলো কৈ আছোঁ। আজি এই 2-3 মিনিটমানৰ আগতে জুবিন গাৰ্গৰ পত্নী গৰিমা দাসে এটা পোষ্ট লিখিছিলে। পোষ্টটো আপোনালোকক মই শুনাই দিছোঁ, চাওক। এইটো পোষ্ট হয়। পোষ্টটো লিখা যে আছে যে 7-8টামান ল'ৰা জুবিনৰ সৈতে গৈছিল। সাগৰলৈ যাওঁতে জুবিনৰ সৈতে শেখৰ আৰু সিদ্ধাৰ্থৰ লগতে কেইজনমান ছিংগাপুৰৰ ল'ৰা আছিল। সাগৰত একেলগে গা ধুই পাৰলৈ উঠিছিল। মানে জুবিন দা গা ধুলে আৰু তাৰ লগত মানে জুবিন দাৰ লগত যিকেইজন আছিল সকলোৱে গা ধুলে। গা ধোৱাৰ পাছত মানে পাৰলৈ উঠিছিল আৰু উঠাৰ পিছতেই সকলোৱে মানে লাইফ জেকেটো পিন্ধি আছিলে আৰু সকলো পাৰলৈ উঠাৰ পাছত আকৌ জুবিন দা সাঁতুৰিবলৈ নামি গৈছিল। কেছটো আপোনালোকে বুজি পাইছে নাই? জুবিন দা প্ৰথমতে সাগৰৰ পাৰত গা ধুলে, তাৰপিছত আকৌ উঠি আহিল, আকৌ জুবিন দা গা ধুবলৈ গুচি গ'ল। কেছটো গম পালেনে? তাৰপিছত কি হ'ল, আকৌ যেতিয়া গুচি গ'ল হঠাৎ জুবিনৰ শৰীৰটো স্থবিৰ হৈ পৰে। লগে লগেই সতীৰ্থকেইজনে তেওঁক পাৰলৈ তুলি আনি চিকিৎসালয়লৈ লৈ যায়। আৰু জুবিনৰ পূৰ্বৰ দৰেই মানে চিজাৰ এটেক আছিল। মানে আগতে জুবিন দাৰ কেনেকুৱা এটা মানে এটেক আছিল, মানে সেইটো চিজাৰ এটেক বুলি কয়। সেইটো কেনেকুৱা ধৰণৰ এটা বেমাৰ আছে আপোনালোকেতো সকলোৱে জানে, আগতেও সেই 2-3 বাৰ হৈছে। সেই বেমাৰটো এতিয়া আজি এই সাগৰৰ পাৰত হ'ল। সেইকাৰণে মানুহজন মৃত্যুমুখত পৰিল। কেছটো গম পালে? বহুতেই কৈ আছে যে সাগৰতে মৃত্যু হ'ল, কিন্তু আচলতে সেইটো ঘটনা নহয়, সেইটো মিছা কথা। আৰু বাৰু যি কি নহওক, মানুহটো এদিন মৰিবই লাগিব। জন্মৰ লগতে মৃত্যু সকলোৱে মানে ভগৱানে লিখি পঠায়। গতিকে কোনসকল যি হ'ল হ'ল, আৰু এতিয়া আমি এটাই কামনা কৰিব লাগিব যে জুবিন দা সদায় আমাৰ মনত জিলিকি থাকিব, আমাৰ সদায় সপোনত থাকিব, দিঠকত থাকিব, সদায় থাকিব আমাৰ মাজত। তেওঁক গভীৰভাৱে শ্ৰদ্ধাঞ্জলি দিয়ক। তেওঁক ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰক, তেওঁ যাতে আত্মাটো সদ্গতি পায়। ধন্যবাদ।